100% উত্তীৰ্ণৰে উজলিল NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খৈৰাবাৰী অঞ্চলৰ এখন অন্যতম ব্যক্তিগত খণ্ডৰ বিদ্যালয় NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এইবেলি প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত ইংৰাজী মাধ্যমৰ 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই ফটকা ফুটাই নাচ গানেৰে আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰে বিদ্যালয় প্ৰাংগণত। NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা 13গৰাকী প্ৰথম, 12গৰাকী দ্বিতীয় আৰু 1গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ পৰা স্নেহা বৈশ্যই 80%, বাসনা ৰাজবংশী 80% আৰু দলি চৌধুৰীয়ে 80% নম্বৰ লাভ কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ বিদ্যালয়ৰ লগতে সমগ্ৰ খৈৰাবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ছাত্ৰ ছাত্ৰীৰ ভাল ফলাফলৰ বাবে খৈৰাবাৰী চহৰৰ মাজেৰে এটি শোভাযাত্ৰা বাহিৰ কৰে NRDS কৰ্তৃপক্ষই। 2026 বৰ্ষৰ নৱম আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে NRDS কৰ্তৃপক্ষই যোগাযোগ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ আহ্বান জনাইছে। বেচ হিচাপে NRDSৰ সকলো টিচিং ষ্টাফলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন, লগতে সকলো ছাত্ৰ ছাত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিটো ৰিজাল্ট আমি আশা কৰিছিলোঁ সেই মৰ্মে আমি কিছু হ'লেও পাবলৈ সক্ষম হৈছোঁ। তো এই ছাত্ৰ ছাত্ৰীসকলৰ বা আমাৰ খৈৰাবাৰী পিছপৰা অঞ্চলটোক আমি কেনেকৈ এডুকেশ্যন হাব হিচাপে লৈ পিনে আগবাঢ়ি যাব পাৰোঁ, তাৰে কাৰণে আমি সদায় প্ৰচেষ্টা হাতত লৈ আছোঁ। আৰু আগন্তুক দিনতো যাতে ইয়াতকৈ ভাল ৰিজাল্ট কৰি পিনে আমাৰ খৈৰাবাৰী অঞ্চলখন লগতে NRDSখন আমি আৰু উন্নত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ ফালৰ পৰা সদায় চেষ্টা থাকিব। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ NRDSৰ ফালৰ পৰা সদায় উচ্চেষ্ট থাকিব যাতে তেওঁলোকে সমাজৰ ভাল সুস্থ নাগৰিক আৰু সমাজৰ হৈ কাম কৰি যায়, তাৰে আমি কাৰণে আমাৰ ফালৰ পৰা উচ্চেষ্ট থাকিব। এইটো আমাৰ ফাৰ্ষ্ট বেচ আছিল SSLCৰ। তো যিহেতু আমি 11-12ৰো আমাৰ ছেকশ্যনটো আছে, তো ইতিমধ্যে আজি SSLCৰ ৰিজাল্ট ঘোষণা হৈছে। তো আমি ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনো ইতিমধ্যে আমি ষ্টাৰ্ট কৰিম। তো সকলো ছাত্ৰ ছাত্ৰীক আৰু গাৰ্জেনসকলক ৰিকুৱেষ্ট কৰিম আমাৰ তাতে এডমিশ্যনটো যাতে দিয়ে, যাতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো আমিও আমাৰ ফালৰ পৰাও এটা চেষ্টা কৰি চাওঁ যাতে ভালকৈ আমি তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক বা ছাত্ৰ ছাত্ৰীখিনিক আমি আগবাঢ়ি লৈ যাব পাৰোঁ। এইখিনিয়ে। প্ৰথমে মই SSLC এক্সামত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ যে আজি আমাৰ SSLCৰ এক্সামৰ ৰিজাল্ট দিলে আমাৰ স্কুলখনৰ প্ৰথম বেচ। গতিকে প্ৰথম বেচ হোৱা মতে আমি যিখিনি আশা কৰিছিলোঁ প্ৰায় পাবলৈ আমি সক্ষম হৈছিলোঁ। তো আগন্তুক দিনত তাত যিহেতু আমাৰ এইটো প্ৰথম বেচ, যাতে এই বেচতকৈ আমি ভাল ৰিজাল্ট কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিম। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে ভাল ৰিজাল্ট কৰি এই খৈৰাবাৰী অঞ্চলৰ ভিতৰত আমাৰ স্কুলখন আগশাৰী স্কুল হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰোঁ, এইটো আমি সদায় চেষ্টা কৰি যাম। আমাৰ ষ্টাৰ পাইছে 5জনে আৰু ফাৰ্ষ্ট ডিভিজন 14জনে পাইছে, ছেকেণ্ড ডিভিজন পাইছে 12জনে আৰু থাৰ্ড ডিভিজন 1জনে পাইছে। আমাৰ ইংলিছ মিডিয়ামত 100% হৈছে ইংলিছ মিডিয়ামত, আৰু এছামিছ মিডিয়ামত আমাৰ 1জনহে বেয়া হৈছে আৰু গোটেইখিনি ষ্টুডেণ্টৰে ভাল হৈছে। আজি ৰিজাল্ট দিছে, তোমালোকে ফাৰ্ষ্ট বেচ, কেনেকুৱা অনুভৱ হৈছে? ভালে লাগিছে। আমি NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ফাৰ্ষ্ট বেচ হৈছোঁ। আমাক ইয়াতে সকলো ধৰণৰ সা সুবিধা দিছে। আমাৰ ইয়াতে ছাৰহঁতে বহুত মৰমেৰে ক্লাছবোৰ কৰিছে। মোৰ NRDSত আহি ভালে লাগিছে। ইয়াতে ছাৰ শিক্ষকসকলে বহুত ভালকৈ বুজাই দিয়ে আৰু
কি ডিভিজন পাইছা ফাৰ্ষ্ট ডিভিজন কেইটা লেটাৰ 2টা লিটাৰ কি subject? কি হৈছে কি সাবজেক্ট এমাইল আৰু জিঅ'গ্ৰাফী নামটো নকলে তুমি নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময়জ্যোতি বড়ো ভৱিষ্যত কি হোৱা পৰিকল্পনা মই ভৱিষ্যত এটা ছিংগাৰ হ'ব বিচাৰোঁ হয় তুমি গীত গোৱা গীত গোৱা হয় অলপ গুণগুণাই দিয়াচোন আহে বা নাহে ঘুমতি আহি বাৰাতি সপোনকে লৈ থাকে বা নাথাকে খাউনৰে ঢল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰে খবৰ তুমি আহিবা মোলে ক্লাছিকেল লৈছা হয় ক্লাছিকেল অতি সুন্দৰ হৈছে হয় ক্লাছিকেল কি লৈছা ক্লাছিকেল মই ভোকেল লৈছিলোঁ হয় কোন মই ভোকেলহে হৈছে কমপ্লিট দিছা হয় বিচাৰ কমপ্লিট হৈছে নমস্কাৰ মোৰ নাম শ্ৰী ডলি চৌধুৰী আৰু মই NRDS ছিনিয়ৰ ছেকেণ্ডাৰীত পঢ়োঁ মই মেট্ৰিকত 80.38% পাইছোঁ কোনটো লেটাৰ কমপ্লিট পাইছা লেটাৰ এছামিছত 96 পাইছোঁ মেথছত 91 আৰু ছ'চিয়েল ছায়েন্সত 80 পাইছোঁ 3টা লেটাৰ পাইছোঁ এখন বিদ্যালয়ৰ পৰা আগতে আৰু তেনেকুৱা মেট্ৰিক দিছিল নে তোমালোকে নাই আমাৰ ফাৰ্ষ্ট বেটছ হয় কেনে লাগিছে মনটো ভাল লাগিছে মানে 80% 85 পাম বুলি ভাবিছিলোঁ মানে মোৰ ফালৰ পৰা অলপমান কমি গ'ল মানে ষ্টাডিটো তুমি বেছি পাম বুলি আশা কৰিছিলোঁ কিন্তু মই মানে ষ্টাডিটো অলপ কম হ'ল কিজানি মোৰ ছাৰহঁতে বহুত সহায় কৰিছিল অনুপম ছাৰেতো বেছিকৈ সহায় কৰিছিল মানে কিন্তু পঢ়া এনেকুৱা ঠিক নাই মানে টাইম নাছিল মোৰ এনেই 8 ঘণ্টা পঢ়িছিলোঁ মেট্ৰিকৰ আগত 1 মাহ আগত সেনেকৈ মোবাইল ব্যৱহাৰ কৰা নেকি মোবাইল এনেই মানে নাই মই পঢ়াৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰোঁ এনেই কেতিয়াবা মানে অলপমান হয় চোৱা যায় ভৱিষ্যত কি হোৱা পৰিকল্পনা ভৱিষ্যত মই ছায়েন্সত পঢ়ি মানে ইঞ্জিনিয়াৰিং লাইনত যাব খুজিছোঁ উঠি অহা ল'ৰা ছোৱালী নেক্সট বেষ্টৰ কাৰণে কিবা তেওঁলোকে ভালকৈ পঢ়ি মানে ভালকৈ ৰিজাল্ট কৰক এয়া NRDSৰ নাম কৰক সেইটোৱে বিচাৰোঁ মোৰ নাম শ্ৰী স্নেহা বৈশ্য মোৰ বিদ্যালয়খনৰ নাম হৈছে NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল খৈৰাবাৰী এইবাৰ কিমান পাৰ্চেণ্টেজ পাছ কৰিম মই 80.83 আৰু 3খনত লেটাৰ পাইছোঁ মেথছত পাইছোঁ তাৰপিছত জিঅ'গ্ৰাফীত পাইছোঁ আৰু এছামিছত পাইছোঁ তুমি কেনেকৈ প্ৰস্তুতি চলাইছিলা কিমান ঘণ্টাকৈ পঢ়িছিলা মই মানে পঢ়িছিলোঁ কিন্তু কেতিয়াও মানে ঘণ্টা এনেকৈ হিচাপ কৰি পঢ়া নাই যেতিয়া যিখিনি পঢ়িছিলোঁ মানে সেইখিনিয়ে মানে ভালদৰে পঢ়িছিলোঁ আৰু বেছি টাইম পঢ়াও নাছিলোঁ ইমানখিনিয়ে তোমাৰ যিটো পাৰ্চেণ্ট পালে সেইটো তুমি সন্তুষ্টটো নহয় আৰু অকণমান আশা কৰিছিলোঁ কিন্তু মোৰ অলপ ছায়েন্সৰ নম্বৰটো কমি যোৱাৰ কাৰণে পাৰ্চেণ্টটো অলপ কমি গ'ল কিয় বেছি টাফ আছিল নেকি টাফ মানে লিখাততো গোটেইখিনি লিখিছিলোঁ এতিয়া কোনখিনি বা ইনকাৰেক্ট হ'লেতো গম নাপাওঁ আৰু ভৱিষ্যতে কি হ'ব ইচ্ছা আছে ভৱিষ্যতেতো মোৰ মানে ছায়েন্সৰ লাইনত গৈ ডাক্তৰী লাইনত যাব ইচ্ছা আছে কেনেধৰণে সহায় কৰিছিল ছাৰ বাইদেউসকলে বা পঢ়া শুনা ক্ষেত্ৰত ছাৰ বাইদেউসকলেতো বহুত সহায় কৰিছে আমাক মানে কেতিয়াবা নোৱাৰিলেও আমি হয়তো ফোন কৰি সুধোঁ তাৰপিছত মেম ছাৰহঁতে মানে যেতিয়া যিমান ৰাতি হ'লেও আমাক হেৰি কৰে আৰু মানে কয় এনচাৰটো কৈ দিয়ে হেল্প বহুতখিনি কৰিছে ছাৰে টিউশ্যন লৈছিলোঁ নমস্কাৰ মই আজি সমূহ HSLC পৰীক্ষাৰ্থীসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ লগতে আমাৰ NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যিমানখিনি ষ্টুডেণ্ট ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে তেওঁলোককো মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই অসমীয়া ছাবজেক্টটো পঢ়াইছিলোঁ আৰু মোৰ ছাবজেক্টত হায়েষ্ট 96 পাইছে দুজনে 95 পাইছে দুজনে আৰু মুঠ লেটাৰৰ সংখ্যা 14জন তো এই ৰিজাল্টত মই বহুত আনন্দিত যিখিনি ষ্টুডেণ্ট আছিল প্ৰায়খিনি ষ্টুডেণ্টে ভাল মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু 1-2 নম্বৰৰ কাৰণে তেওঁলোকে লেটাৰ মাৰ্ক পাবলৈ দূৰত থাকিল বাকী গোটেইখিনি ষ্টুডেণ্টে বহুত ভাল ৰিজাল্ট কৰিছে বহুত ভাল লাগিছে নেক্সট বেষ্টৰ কাৰণে কি কামনা কৰে কি আশা হয় নেক্সট বেটছৰ কাৰণে আমি ইতিমধ্যে 1 তাৰিখৰ পৰাই ক্লাছ আৰম্ভ কৰিছোঁ আৰু ইয়াতকৈ ভাল ৰিজাল্ট হ'ব বুলি আমি আশা কৰিছোঁ খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট গ্লোবেল এনি